সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে গমেই পাইছে আমাৰ এটা আত্মসহায়ক গোট আছে আৰু সেই গোটটোৰ কাৰণে আমি প্ৰত্যেক মাহতে লগ হওঁ। অৱশ্যে সপ্তাহত লগ হ'ব লাগে, কিন্তু আমি বিভিন্ন কাৰণত লগ হ'ব নোৱাৰোঁ সাপ্তাহিকভাৱে। সেইকাৰণে আমি এটা মাহত নিৰ্দিষ্ট এটা দিনত আমি লগ হওঁ। আজি সেয়া আমাৰ বৈঠক আছে। মই ওলাই আহিছোঁ এয়া, আৰু মোৰ ঘৰৰ কাষতে আছে ৰেণী, আন এগৰাকী সদস্যা, তাইও আহিছে মোৰ লগতে। তাৰপিছত আমি এতিয়া দুয়োগৰাকী যাম। আমাৰ ওচৰতে আছে অন্য এগৰাকী সদস্যা, তেওঁৰ ঘৰত আজি আমাৰ বৈঠকখন হ'ব, আৰু আমি এয়া খোজেৰে আহি তেওঁলোকৰ ঘৰ পালোহি। একো নহয়, আমাৰ মানুহ চব আহিলে নি? আমিহে দেই, আমি আনকালে ফাৰ্ষ্ট মাৰোঁ যে, আমি আনকালে ফাৰ্ষ্ট মাৰোঁ নাই, সেইটো কাৰণে আজি আমি লাষ্টত আহিছোঁ। আমি অহাৰ পাছতে এয়া সভাৰ কাম আৰম্ভ হ'ল, আৰু আমাৰ আজি বৈঠকখনৰ নিৰ্বাচিত সভানেত্ৰীগৰাকী হৈছে মামণি বৰুৱা। সভাখন পৰিচালনা কৰিবৰ কাৰণে মোক দায়িত্বভাৰ অৰ্পণ কৰিছে। নাজানো, আজিলৈকে কৰি পোৱা নাই মানে, সেইকাৰণে মই আজি সেই সভাত্যাগখন গ্ৰহণ কৰিছোঁ। আৰু এতিয়া মানে সভানেত্ৰী আসন গ্ৰহণ আৰু সমূহীয়া প্ৰাৰ্থনা। আজি কাৰ্যসূচী কি আছে? কাৰ্যসূচীত আছে সমূহীয়া প্ৰাৰ্থনা, যোৱা বৈঠকৰ প্ৰতিবেদন পাঠ আৰু এই মাহৰ পুঁজি সংগ্ৰহ, অন্যান্য সভানেত্ৰী মন্তব্য, জাতীয় সংগীত সভা ভংগ। যিকোনো অনুষ্ঠানে যদি প্ৰাৰ্থনাৰে আৰম্ভ হয়, তেতিয়া মনটো ভাল লাগে আৰু কিবা এটা আধ্যাত্মিক ভাৱ মনলৈ আহে। আমাৰ সমূহীয়া প্ৰাৰ্থনাৰ পাছত আমাৰ যিখিনি বৈঠকৰ আলোচনা আছিলে, সেই আলোচনাৰ মাজলৈ আমি আগবাঢ়িলোঁ। তাৰপাছত কি আছে, মানে যোৱা বৈঠকৰ কাৰ্যসূচী হাতত লৈছিলোঁ। এতিয়াতো আমাৰ সেইদিনাখন আমি চেক বহীখন পালোঁ, আহিলে কাৰোবাক যদি দেশৰ দৰকাৰ হয় তেতিয়া ল'ব পাৰিব। এতিয়া অৱশ্যে আমাৰ পুঁজিটো কম হৈ আছে, সেইকাৰণে মই এতিয়াই ল'ব লাগে বুলি কোৱা নাই। 1000মানকৈ তোলা হ'লে বহুত হ'ল। এইটো টুমনি সদস্যা দেৰিকৈ ওলাইছেহি। সভানেত্ৰীৰ ভাষণ এতিয়া ধুনীয়া এটা ভাষণেৰে আজি সভাখন আপুনি
পোৱা কৰিলে উপায়। অ মোৰ উপজাতাই, অ মোৰ অসমীয়া, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পলোৱা নাই। সভানেত্ৰী মাতটো সভা ভংগতহে ডাঙৰকে ওলাইছে। আজি দেখিছে আপুনি এতিয়া নহওঁ বুলি কৈছিলে, এটা নতুন অভিজ্ঞতা দিলোঁ আপোনাক। আমাৰ আজিৰ এই বৈঠকৰ যিখিনি কাৰ্যসূচী আছিল সকলোখিনি কাৰ্যসূচী আমি সমাপ্ত কৰিলোঁ। তাৰপাছত এতিয়া আমাৰ মৃণালীয়ে ধুনীয়াকৈ গৰমে গৰমে লুচি ভাজি থৈছে। এয়া তাৰপাছত আমাৰ লুচি ভাজি, এতিয়া গোটেইবোৰ লুচিয়ে ভাজিছে। আলহী আহিলে লুচি ভাজিবা, এখন ফুলিব এখন নুফুলে। চিনিয়ৰ চিটিজেনক ডাইনিং টেবুলত আৰু আমাৰ জুনিয়ৰখিনি সেয়া চোফাত। এইখিনি যে সুবিধা পাইছোঁ আৰু দেই। অঁ হেৰি এটা দিয়া, বাতি এটা দিয়া, বাতি এটা থাকিব। কোৱা মৃণালীয়ে কেনেকুৱা, হেৰিয়ে কেনেকুৱা ৰান্ধিছে? গোটবিলাকেওতো গোটেইবিলাক খোৱাৰ বস্তুৱে বনায়। মানুহৰ মানে আমাৰ কামেই এইটো। কাম কৰা আৰু খোৱা জীৱন ন আৰু আমি বহিব নোৱাৰোঁ। এইকেইটা অকণমান অকণমান খাওঁ, মানে এটা বন্তিয়ে এইবোৰ চব বিস্কুট আৰু ভুজিয়াটো বাদে মৃণালীয়ে বনালে দেই। কেক বৰ ধুনীয়া হৈছে। কি হ'ল বোলো? বুজিছা? চৰণ ওচৰ মানুহে আজি বখাই যাব বুলিব, কি হ'ল আজি? ৰেণী দাঁতৰ বিষ খতম আজি। মই আকৌ ভিডিঅ' মই আকৌ ভিডিঅ'টো এডিট নকৰোঁ যেনেকৈ বুজিছানে? চকুৰে নেদেখো নহয়, চকুৰ চশমা নাই পিন্ধা যে। উঠিছে মুখবোৰ। ৰেঙিয়ে মুখে মেলিব পৰা নাই আজি। আমি যেতিয়া লগ হওঁ আমাৰ বৈঠকৰ পাছৰ সময়খিনি আৰু বেছি ভাল লাগে। বৈঠকত আমাৰ যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি আলোচনা হয়, লগতে নতুন নতুন অভিজ্ঞতা, প্ৰাৰ্থনা আৰু জাতীয় সংগীতটোৰ আমাৰ গোৱাৰ অভ্যাস হয় আৰু সেইখিনি গোৱাৰ পাছত আমাৰ মনটো খুব ভাল লাগে। তাৰ পাছৰ পৰিৱেশটো আমি যেতিয়া খোৱা বোৱা কৰোঁ তেতিয়া আৰু বেছি ভাল লাগে। আপোনালোকক দেখুৱালোঁ এই পৰিৱেশটো। সেইখিনি সময়ত সকলো ঘৰৰ সমস্যা পাহৰি আমি নিজকে নিজৰ বাবে সেই সময়কণ ব্যৱহাৰ কৰিব পাৰোঁ আৰু ভাল লাগে এনেকুৱা সময়খিনি। সেইবাবে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আমাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।